নেওয়াক মহিলা মানুষ হয় মহিলার দরদ নুবুঝে সেইজনী আমার অজন্তা নেওয়াক কেনেকৈ বিত্তমন্ত্রী হব পারে তেখেতক আমি এইবার বিত্তমন্ত্রী শিকাই দিম হকিয়াই দিম কারণ আমালোকৰ কথা অলপ ভাবা নাই আমালোকৰ কথা কিয় না ভাবিলে আমি বহুত আনন্দিত হয়েছিলো এইবার আমার বিত্তমন্ত্রী মহিলা মানুষ মহিলাই নিশ্চয় মহিলার দরদ বুঝি পাব আমি খুব আশাৰে চাই আছিলো যে আমাৰ হিমন্ত বিশ্ব শৰ্মা বাজেটত আমাৰ নামখিনি কব কিন্তু কোৱা নাই যিবিলাকক দৰমহা দিব নালাগে সেইবিলাকক দি আছে বহি বহি সিহঁতে খাই আমি অংগনবাড়ী ৱাৰ্কাৰ হেল্পাৰ বহি কাম নাখাওঁ আমার অভিভাবকে যদি আমাকে এনেকুৱাকৈ কম না আমি কেনেকৈ বাচিম ঘৰত গ'লে বাচ্চাই কয় এইটো দিয়া মা এইটো দিয়া আমি দিব নোৱাৰো বাহিৰত আহোঁ আমি ক'ত যাম গতিকে আমি অনুৰোধ জনাইছো বাৰে বাৰে অসম চৰকাৰক আমি অনুৰোধ জনাইছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যাতে অতি সোনকালে আমাৰ মাননি সলনি মজুৰি আদায় দিয়ক আৰু নহলে যদি মাননিয়ে দিয়ে সেইমতে দিলে হ'ব আমাক আৰু এটা কথা যে আজিৰ দিনত কিমান বস্তুৰ দাম বাঢ়িছে আমাৰ ল'ৰা ছোৱালীক ভালকৈ আমি পঢ়াব নোৱাৰা হৈছো প্ৰাইভেট স্কুলত দিব নোৱাৰা হৈছো বেলেগে দিয়ে আমি দিব নোৱাৰো কিন্তু অথচ বেলেগ স্কুলৰ মাষ্টাৰবিলাকে 1 লাখ 1.5 লাখ কৰি দৰমহা পায় 50,000 কৰি পায় আমি 6,000 আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যে আমি ইমান কষ্ট কৰি আছো বিভিন্ন আঁচনিৰ কামবিলাক আমাৰ ইয়াত সোমাই দিয়ে আমি কামবিলাক কৰো আমি নকৰা নহয় কৰো ওপৰৰ পৰা আমাক ভয় দেখায় আমি ভয় কৰিয়ে কামবিলাক কৰো যে আমাৰ হিমন্ত বিশ্ব শৰ্মা নিশ্চয় 2023 সেপ্টেম্বৰ মাহত আমি আন্দোলন চলাইছিলো কিন্তু আমাৰ কথা এটাও শুনা নাই ভাবিছিলো যে আওকাণ দিব আওকাণো দিয়া নাই গতিকে এইবাৰ 2024 পৰিল আমি খুব আশাৰে চাই আছিলো যে আমাৰ হিমন্ত বিশ্ব শৰ্মা বাজেটত আমাৰ নামখিনি কব কিন্তু কোৱা নাই যিবিলাকক দৰমহা দিব নালাগে সেইবিলাকক দি আছে বহি বহি সিহঁতে খাই আমি অংগনবাড়ী ৱাৰ্কাৰ হেল্পাৰ বহি কাম নাখাওঁ আমি গ্ৰামত যাব লাগে আমাক নিৰক্ষৰতা সাৰ্ভে দেখাব লাগে আমাক ইসিসি মিটিং কৰিব লাগে আমাক শিবিৰ মিটিং কৰিব লাগে আমাৰ নাৰ্ছৰ লগত আমাৰ সংযোগ ৰাখিব লাগে বিভিন্ন ডিপাৰ্টমেণ্টৰ গতিকে আমি কৰিম নকৰা নহয় আমি কৰিম কাম দিছে কৰিম কিন্তু আমাৰ চৰকাৰে অলপ আমাক চকুলৈ চালে আমি খুব আনন্দিত সন্মত হই যেহেতু আমাৰ চৰকাৰে আমাৰ অংগনবাড়ী ৱাৰ্কাৰ হেল্পাৰ এটা পৰিয়াল আমি ভাবো যে আমার অভিভাবকে যদি আমাকে এনেকুৱাকৈ কম না আমি কেনেকৈ বাচিম ঘৰত গ'লে বাচ্চাই কয় এইটো দিয়া মা এইটো দিয়া আমি দিব নোৱাৰো বাহিৰত আহোঁ আমি ক'ত যাম আমাৰ ৰাস্তা নাই গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছো অতি সোনকালে আমাক বাজেটত যাতে পাছ কৰি দিয়ে আমার দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি ন্যায্য দাবি মানি লোক ন্যায্য দাবি মানি লোক আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি ন্যায্য দাবি অতি শীঘ্রে ঘোষণা দিও ন্যায্য দাবি অতি শীঘ্রে ঘোষণা দিও ইনকলাব জিন্দাবাদ हम सब एक हैं हम सब एक हैं इनकलाब जिंदाबाद इनकलाब जिंदाबाद এই জুই জ্বলিছে এই জুই জ্বলিছে এই সংগ্রাম চলিছে এই সংগ্রাম চলিছে আমার সংগ্রাম চলিব আৰু আমাৰ অজন্তা নেওয়াক মহিলা মানুষ হয় মহিলার দরদ নুবুঝে সেইজনী আমার অজন্তা নেওয়াক কেনেকৈ বিত্তমন্ত্রী হব পারে তেখেতক আমি এইবার বিত্তমন্ত্রী শিকাই দিম হকিয়াই দিম কারণ আমালোকৰ কথা অলপ ভাবা নাই আমালোকৰ কথা কিয় না ভাবিলে আমি বহুত আনন্দিত হয়েছিল এইবার আমার বিত্তমন্ত্রী মহিলা মানুষ মহিলাই নিশ্চয় মহিলার দরদ বুঝি পাব কিন্তু এতিয়ালৈকে আমার সেইজনী মহিলাই মিৰ্জাফৰি কৰি আছে কেবিনেটত এতিয়াও ঘোষণা দিয়া নাই কিয় তাই ইমান মানে ভিআইপিত বহি থাকি আমালোকৰ কথা অলপ নাভাবা কথাটো আমি হকিয়াই দিম আশা আছে এতিয়ালৈকেও আশাত আছো আশা পূৰণ নোহোৱালৈকে আমি এই প্ৰতিবাদ চলাই যাম কিন্তু আজিৰ পৰা মেট্ৰিক পৰীক্ষা চলি আছে কাৰণে আমি গুৱাহাটী ৰাজপথ অৱৰোধ কৰিব পৰা নাই কিন্তু ৰাজপথ অৱৰোধ কৰিম আমি নিশ্চয় কৰিম প্ৰতিবাদ চলি থাকিব অনবৰত চলি থাকিব যিমান দিনলৈকে আমাৰ এই দাবী 12,000 টকা 10,200 টকা আৰু 7,000 টকা কেবিনেটে ঘোষণা নিদিব তেতিয়ালৈকে আমি ৰাজপথ অৱৰোধ ৰাখিম চকা বন্ধ দি দিম অফিচৰ কাম টোটালি বন্ধ ৰাখিম চৰকাৰে হেমন্ত অজন্তাই কেনেকৈ সমাজত এই প্ৰগ্ৰেছ চলাই আমিও হকিয়াই দিম আমি কাম নকৰিলে লেবাৰে কাম নকৰিলে কেনেকৈ খেতিৰ
শস্যখিনি ভাণ্ডাৰত উঠিব। সেইকাৰণে আমি বহুত দুখ অন্তৰত লৈ আমি বহুত কষ্টৰে আমি ৰাজপথলৈ ওলাই আহিছোঁ। আজি আমি গুৱাহাটী ঘেৰাও কৰিলোঁ হয়, গুৱাহাটী ৰাজপথ বন্ধ কৰি দিলোঁ হয়, কিন্তু আমালোকৰে বাচ্চাৰ পৰীক্ষা, সেইকাৰণে অলপ ধৈৰ্য ধৰিছোঁ, অলপ অপেক্ষা কৰিছোঁ। কিন্তু যদি এই চৰকাৰে আমালোকৰ চকু লৈ অলপো নেচায়, আমিও হকিয়াই দিম।